Hello viewers and dear students, আজি টপিকত আমি আলোচনা কৰিম নতুন এটা ক্লাস 8 ৰ নতুন এটা চেপ্টাৰ 9.2 9.2 ৰ কোশ্চেন নম্বৰ 1 ৰ 7 নম্বৰ। এটো কি কৰিছে কোশ্চেনটো কোৱা হৈছে যে এইটো অভেদ ব্যৱহাৰ কৰি এইটো আইডেন্টিটি ব্যৱহাৰ কৰি ইয়াক সলভ কৰিব লাগে। তো ইয়াত আইডেন্টিটি কি আছে x + a * x + b, মানে আমি এনে ধৰণে সজাব লাগিব। এইটো এনেকৈ সজাব পাৰিলে আমি কি কৰিম এনেদৰে লিখিব পাৰিম, মানে এইটো আমি ইউজ কৰিবই লাগিব। তো এনেকুৱা কেনেকৈ আমি এই 98 আৰু 97 ক এই ধৰণে সজাব পাৰোঁ। ইয়াতে x ইয়াতেও x, তাৰ মানে এনেকুৱা এটা সংখ্যা বিচাৰিব লাগিব যে ইয়াত প্ৰথমটো 98 এইটো 97, তো 98 ক আমি কেনেকৈ লিখিলে 90 লগত কিবা এটাৰ লগত আৰু কিবা এটা সংখ্যা যোগ কৰি 98 ধৰা হল 98 ক আমি এনেকৈ লিখিলো 95 + 3 আৰু ইয়াক লিখিলো 97 ৰ ঠাইত 95 + 2। সমান এনেকুৱা হৈছে নে নাই যে এই যে 95 মানে x, 95 মানে x, তাৰপিছত এইটো a ঠাইত 3 আহিল, b ঠাইত 2 আহিল। তো এনেকৈ লিখিব পাৰো, বা আৰু 90 + 8 যদি লিখো আৰু এটা যদি লিখো 90 + 7 এইটোও হয়। ইয়াত 90 মানে x আহি গ'ল সেম, কিন্তু আমি কোনটো চুজ করি কোনটো বাছি লম, এইটো বাছি লম না এইটো বাছি লম। আমার যেহেতু এইফালে লক্ষ্য কৰিব লাগিব, এইফালে আমি সমাধান কৰিবলৈ যাতে x² কৰিব লাগিব, গতিকে আমি ইয়াত x ত যেটো লম এইটো যাতে আমাৰ স্কয়াৰ কৰাত সহজ হয় সংখ্যাটো সেই হিচাপত লম। গতিকে আমি 95 স্কয়াৰ কৰাত আমাৰ অলপ টান হয়, 90 স্কয়াৰ কৰাটো বেছি সহজ হয় যেহেতু ইয়াত 0 আছে। গতিকে আমি বাছি লম 8। তো এই জিনিস আমি এটো সজাই লম। ইয়াত আমাৰ x মানে হল 90, তাহলে x স্কয়াৰত কি লিখিম আমি 90 স্কয়ার। তাৰ পিছত আহিব প্লাস a আৰু b প্লাস কৰি লিখিব লাগে ব্ৰেকেটৰ ভিতৰত। ইয়াত a হল 8, b হল 7, তো 8 + 7 ব্ৰেকেটৰ বাহিৰত কি পূৰণ হৈ থাকিব x, x মানে কি 90, তাৰ পিছত প্লাস a * b, 8 * 7 হৈ গল, সজোৱা হৈ গৈছে, আমাৰ কমপ্লিট আহি গৈছে। এতিয়া অকল পূৰণফল পৰা আমি বহাই দিলে হয়। 90 স্কয়ার কৰিলে 9 × 9 = 81, 81 আৰু দুটা শূন্য। নেক্সট 8 + 7 হয় 15 * 90 প্লাস ইয়াত আহিল 56, 15 × 0 = 0, 15 × 9 = 135। নেক্সট 56, এতিয়া গোটেইখিনি আমি এড কৰিম 6 0 0 6, তাৰপিছত 5 5 10 and 0, 10 ৰ 0 আহিল, 1 থাকিল, 1 আৰু 3 4, 4 আৰু 1 5, তাৰপিছত 1 and 8 9। আই হোপ বুজিব পাৰিছে। তো ভিডিওটো কেনেকুৱা লাগিছে কমেন্টত জনাব, আৰু এনেকুৱা নেক্সট ভিডিওৰ কাৰণে মোৰ পেজটো ফলো কৰি ৰাখিব, আৰু যদি ইউটিউবত চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি মোক এনকাৰেজ কৰিব। ধন্যবাদ। Like, comment, share and subscribe.